ওয়াসয় সুখ দুখ দুয়ে দেৱক পূজনে কেৱলে সুখ মাত্ৰ সাধে সাধু জনে পূজা অনুৰূপে দেৱতা দেই ফল করন্ত করুণা মাত্র ভকত সকল তোমার সদৃশ যারা শ্রীকৃষ্ণ তমন তা সম্বাৰ হিমত হুয় চৰণ এৰাম ভৈলো কীতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগৱত ধৰ্ম ছয় পৰম সধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে হৰব লোকে বাৰু কৃষ্ণ পালেহে বুলি কৈছে কৃষ্ণ বসুদেৱে এটা কথা কৈছে যে হে দেৱঋষি নাৰদ তোমাক লগ পাই মই সঁচাকৈয়ে ধন্য হৈছোঁ আৰু বসুদেৱে এই কথাটো কৈছে যে মই ঈশ্বৰৰ সেৱা কৰিছিলোঁ আগতে নকৰা নহয় কিন্তু মোৰ সেৱাটো আছিলে সকামী যে মোৰ সতি সন্তান নাছিল কাৰণে মই ঈশ্বৰৰ সেৱা কৰিছিলোঁ সেয়া সকামী সেৱা কিন্তু এতিয়া মই হে দেৱঋষি নাৰদ তুমি মোক ভাগৱত ধৰ্ম কোৱা এই ভাগৱত ধৰ্ম মই আচৰণ কৰিম নিস্বাৰ্থভাৱে আমি ভাগৱতত এতিয়া দুইটা কথা পাই গ'লো এটা হ'ল সকামী আৰু এটা হ'ল নিষ্কামী সকামীত আত্মাটো সদায় যুক্ত হৈ থাকিব গতিকে সকামী যিটো সেৱা আত্মাটো যুক্ত হৈ থাকিব তাৰ মানে জন্ম মৃত্যুৰ সেই চক্ৰৰ পৰা আত্মাটোৱে মুক্তি লাভ নাপায় মহাপ্ৰলয় নোহোৱালৈকে আৰু নিষ্কামী সেৱাটো হৈছে মুক্ত নিষ্কামভাৱে যেতিয়া ভগৱন্তক সেৱা কৰিব আত্মাটো মুক্ত হৈ যাব আৰু সেই আত্মাই গতি লাভ কৰিব এই কথাটো এতিয়া দেৱঋষি নাৰদে বসুদেৱে দেৱঋষি নাৰদৰ ওচৰত ব্যক্ত কৰিছে পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে হৰব লোকে দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন পুত্ৰ কামে কৃষ্ণক কৰিলো আৰাধন কৃষ্ণ বাবাসকল আপুনি গোটেই সংসাৰ চলাথ কৰিব পাৰে কিন্তু শাস্ত্ৰত যি অমৃত আমাক দিছে সেই অমৃত ক'তো নাপায় আমাৰ মীৰাবায়ে এটা কথা কৈছে যে পৃথিৱীখন আপুনি যদি এপাক ঘূৰে তেতিয়া সুখী মানুহ আপুনি ক'ৰবাত দুই এজনহে পাব বোলে বাপ আপোনাৰ ভাল নে বাৰু সুখ নে আপুনি ঠিকে আছেনে চব ঠিকে আছিলে কিন্তু মোৰ এইটো অভাৱ বুজিছানে গতিকে আপুনি সুখী মানুহ ক'তো নাপায় বোলে বিচাৰি পেলাই ভক্ত কবিৰে কৈছে কি কৈছে কবিৰে বোলে কৈ তন দুখী কৈ মন দুখী কৈ ধন কে লিয়ে ৰহে উদাস কোনোবাই দেহটোৰ কাৰণে দুখ ভুগি আছে কাবাৰ মনটোত আকৌ ইনে দুখ আহি আছে কৈ তন দুখী কৈ মন দুখী কৈ ধন কে লিয়ে ৰহে উদাস কোনোবাই টকা পইচা পাবৰ কাৰণে উদাস হৈ আছে মনটো দুৰ্বল হৈ আছে কবিৰে কৈছে মই সুখী ক'তো নাই পোৱা এজন মাত্ৰ সুখী পাইছো বোলে সেইজন কোন কৈ তন দুখী কৈ মন দুখী কৈ ধন কে লিয়ে ৰহে উদাস থোৰা থোৰা সব দুখী
কম বেছি পৰিমাণে সকলোৱে দুখী বোলে পৰ সুখী হে কৃষ্ণ কি দাস কৃষ্ণৰ যিজন দাস ভকত সেইজন সদায় সুখী বুলি কৈছে পালেও আনন্দ নাই বোলে নেপালেও দুখ নাই গীতাত কৃষ্ণই কৈছে হেৰা অৰ্জুন সুবৰ্ণ মৃত্তিকা শিলা দেখয় সমান সোণ মাটি আৰু শিল একে দৃষ্টিৰে যিজনে চাব পাৰিছে সেইজনে যোগী বুলি কৈছে স্থিতপজ্ঞ বুলি কৈছে পায়ো আনন্দ নাই আৰু নেপালেও দুখ নাই আপোনাৰ আমাৰ ভাৰতৰ এগৰাকী ভক্তা কৰমেতি বাই বুলি আছিলে এগৰাকী কৃষ্ণ ভক্তা কৰমেতি বাই বিয়া ঠিক হৈ গ'ল খুব গুৰুত্ব দিব বাপাইসকল দেখিবলৈও ৰূপে গুণে সকলো ফালৰ পৰা ভাল একান্ত কৃষ্ণ ভক্তা ভাৰতৰে মন্দিৰলৈ পুৱা গধূলি সদায় যায় বিয়া ঠিক হৈ গ'ল যিটো ল'ৰা ঠিক হ'ল একো অভাৱ নাই একৰ জমিনকে খেত বা চগ বোলে ভেঁচ বা 100 জনী বোলে গাখীৰ দিয়া মহে আছে একো অভাৱ নাই একৰ জমিনৰ খেতি আছে বোলে সব ঠিকে পাই আছে কৰমেতি বাই গুণা কথা কৰি আছে আহিছে চাইছে এদিন আঙঠিও পিন্ধালে সব সেইখিনিলৈকে ঠিক আছে তাৰ পাছত কৰমেতি বাই এটা কথা গম পালে সেই কথাটো গম পাই বিয়া দিনাখন কৰমেতি বাই ঘৰৰ পৰা পলাই দিলে বিয়া দিনাখনে পলাইছে কেলে পলাইছে গোটেই বিচাৰ খুচৰ লাগি এইটো হলে 2 মিনিট কৰমেতি বাইক বিচাৰ খুচাৰ লৈ দৰা আহি গ'ল আয়ে হাম্বাৰাঠি একেবাৰে গান পুৰা আপোনাৰ এইটো মিউজিক লগাই লগাই আহি গ'ল পিছফালে দি কৰমেতি বাই পলাই দিলে গৈ মথুৰাৰ মন্দিৰ এটা চুকত লুকাই আছে গোটেই ৰাতি বিচাৰিলে কৰমেতি বাই নাই দৰাও ঘূৰি গুচি গ'ল মাক দেউতাকে মনত বৰ দুখ পাইছে হেৰৌ তো কি আছিলে নকলি কেলে তই ক'ত গলিগে পিছদিনাখন বিচাৰি মথুৰাৰ মন্দিৰৰ চুকত দুৱাৰ চুকত লুকাই পেলাই এনেকে টোপনি আছে বোলে কৰমেতি ঐ কৰমেতি বাপেকে মাতিছে কি হল তই যে কালিয়ে পলাই দিলি কথাটো কি বোলে মা দেউতা মই এটা কথাৰ কাৰণে বোলে পলাই দিলো বোলে কি কথাৰ কাৰণে পলাই দিলি মই গম পাওঁ হেতৰ একৰ জমিনৰ খেত আছে চক ভেঁচ বা 100 জনী গাখীৰ দিয়া মহ আছে বহুত কিবা কিবি আছে কিন্তু মই এটা কথা গম পালো কৃষ্ণৰ ভক্তি সেইখন ঘৰত বোলে নাই কৃষ্ণ ভক্তি সেইখন ঘৰত নাই কাৰণে মই পলাই দিলো মা দেউতা মোক ইয়াৰ কাৰণে দুখ মোৰ ক্ষমা কৰা বাপাই সকল ঈশ্বৰ সেৱাটো কেনেকুৱা হ'ব পাৰে ভাবক আমাৰ দ্ৰৌপদীয়ে কন্দন কৰিছিল হে কৃষ্ণ জনাদন পখিলো শৰণে প্রভু জীবনে মরণে ও নেরিবা প্রভু জীবনে মরণে বাৰু কৃষ্ণ বাপা সকল এই কৰমেতি বাই কথাটো কৈ আমি এখন এৰিব লাগিব